বন্ধু বান্ধৱীসকল আজি যোৱাকালি দিনটোত আমি ডিব্ৰুগড়ৰ বাবে কেইবাটাও আঁচনিৰ শুভ আৰম্ভণি কৰিছিলোঁ আৰু সেই ধাৰাকে অব্যাহত ৰাখি আজি ৰাতিপুৱা আমি আৰু এটা নতুন কাম ডিব্ৰুগড়ত আৰম্ভ কৰিছোঁ। সেয়া হৈছে প্ৰায় 60 কোটি টকা ব্যয়েৰে আমি পুৰণা জলসম্পদ বিভাগৰ এই কমপ্লেক্সত এটা 360 গৰাকী মানুহ বহি সভা কৰিব পৰাকৈ এটা অডিটৰিয়াম আৰু 150 মানুহ বহি কাম কৰিব পৰাকৈ এটা কনফাৰেন্স ৰুম, 20 জন মন্ত্ৰী বহিব পৰা 20 জন মন্ত্ৰীৰ চেম্বাৰ, 10 জন মন্ত্ৰী থাকিব পৰা এটা কোঠাৰ আবাস আৰু মুখ্য সচিবকে ধৰি 5 জন জ্যেষ্ঠ বিষয়া একেলগে বহি কাম কৰিব পৰাৰ ব্যৱস্থা আৰু তাৰ লগত আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া বহিব পৰাৰ ব্যৱস্থাকে ধৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোত আমি কেইবাটাও নতুন ব্যৱস্থা সংযোজন কৰাৰ এখন আঁচনি আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই ভাবোঁ যে এবছৰৰ ভিতৰত এই আঁচনিখিনিৰ কাম সম্পূৰ্ণ হ'ব। অহা 2 মাহৰ ভিতৰত আমি ডিব্ৰুগড়ত বিধানসভাৰ নিৰ্মাণৰ কামো হাতত ল'ম। তাৰ প্ৰস্তুতি এতিয়া পূৰ্ণ পৰ্যায়ত আছে আৰু বিধানসভাৰ লগতে 1000 মানুহ বহিব পৰাকৈ এটা আটকধুনীয়া অডিটৰিয়ামো আমি নিৰ্মাণ কৰিম। বিধায়কৰ আৱাস আদিও আমি নিৰ্মাণ কৰিম। এই প্ৰকল্পটো আমি অহা 2 মাহত কাম আৰম্ভ কৰিব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ। ডিব্ৰুগড়ত অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ সকলো প্ৰকাৰৰ সুবিধা যাতে আমি কৰিব পাৰোঁ তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি 60 কোটি টকাৰে এই মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত মন্ত্ৰীসভাৰ ব্যৱস্থা, মুখ্য সচিবৰ ব্যৱস্থা দিও আমি আজিৰ পৰা নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিম। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। খৰাং পৰিস্থিতিৰ সন্দৰ্ভত আমি নজৰ ৰাখি আছোঁ আৰু সাধাৰণতে আমাৰ অসমত আগষ্ট মাহলৈকে আমি কঠীয়া পাৰিব পাৰোঁ। বিনা 11 বুলি আমাৰ এটা ভেৰাইটি আছে যি 3 মাহত ধান উৎপাদন হ'ব পাৰে। সেইবাবে আমি পৰিস্থিতিটো অকণমান নজৰত ৰাখিছোঁ আৰু যদি আমি বৰষুণ নাপাওঁ তেতিয়াহ'লে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব আৰু তাৰ ব্যৱস্থাও আমি ইতিমধ্যে প্ৰস্তুতি কৰি ৰাখিছোঁ। খৰাং ঘোষণা হ'লে PM ফচল বীমা যোজনা আৰু আমাৰ যাক ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড এই দুইটাৰ পৰা আমি ৰাজ্যৰ কৃষকসকলক সহায় কৰিব পাৰিম। গতিকে তাৰ ব্যৱস্থা আমি ইতিমধ্যে সাজু কৰি ৰাখিছোঁ। আজি মই গুৱাহাটীলৈ উভতি যাম। যাওঁতে উৰিয়াম ঘাটত অকণমান সময় ৰখি হয়তো মই অঞ্চলটো এবাৰ পৰিভ্ৰমণ কৰিম।